নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 11। পাঠ নম্বৰ 11ৰ নাম হৈছে অতীতক নাযাবা পাহৰি। তো আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোত চাওঁ যে অতীত সম্পৰ্কে আমাক কি কথা জানিবলৈ দিছে। অতীতৰ সুস্থ আৰু সবল ধ্যান ধাৰণাক আমি সমাজ জীৱনত যথাযথৰূপে প্ৰয়োগ কৰিলে ভৱিষ্যত উজ্বলি উঠাৰ সম্ভাৱনা থাকে। ঐতিহ্যৰ আধাৰতে ভৱিষ্যতৰ সপোন ৰচা সহজ হৈ পৰে। আমাৰ অতীত বুৰঞ্জী বিজ্ঞান, কলা কৃষ্টি আদিৰ বিজ্ঞানসন্মত বিশ্লেষণ তথা সংৰক্ষণৰ উত্তৰকালৰ বাবে অতি আৱশ্যকীয়, যিবোৰক লৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু জাতীয় ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অংশীদাৰ হ'ব পাৰোঁ। বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সকলো ছাত্ৰ ছাত্ৰী শৃংখলাবদ্ধভাৱে বহি আছে। সন্মুখত প্ৰধান শিক্ষকৰ কাষতে আসন গ্ৰহণ কৰা ব্যক্তিগৰাকী বিশিষ্ট প্ৰত্নতত্ত্ববিদ ডক্টৰ বিপিন চন্দ্ৰ দাস। প্ৰধান শিক্ষকৰ আক্ৰমণক্ৰমে তেখেতে প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছেহি। মানে প্ৰত্নতত্ত্ববিদ কি কৈছে, প্ৰত্নতত্ত্ব সম্পৰ্কীয় বিষয়ে প্ৰধান শিক্ষকে বক্তৃতা দিব, সেইটো কাৰণে উপস্থিত হৈছেহি। তেখেতৰ লগত লৈ অনা অভাৰহেড প্ৰজেক্টৰটো বিজ্ঞান শিক্ষক ভূঞা ছাৰে সাজু কৰি দিছে। আৰু অভাৰহেড প্ৰজেক্টৰটো কি কৰিছে, বিজ্ঞান শিক্ষকে সাজু কৰি দিছে। প্ৰাৰম্ভতে প্ৰধান শিক্ষক কমল শৰ্মাই প্ৰত্নতত্ত্ববিদ ডক্টৰ দাসৰ লগত সকলোকে চিনাকি কৰাই দিলে। আৰু প্ৰধান শিক্ষক কোন? কমল শৰ্মাই প্ৰত্নতত্ত্ববিদ ডক্টৰ দাসৰ লগত সকলোকে চিনাকি কৰাই দিলে। সকলো ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ তেখেতক নমস্কাৰ জনালে। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে কি কৰিলে? থিয় হৈ তেখেতক নমস্কাৰ জনালে। দাস ছাৰেও প্ৰতি নমস্কাৰ জনাই এটি প্ৰশ্নৰে নিজৰ বক্তব্য আৰম্ভ কৰিলে। তোমালোকে মঠ মন্দিৰ থকা কেইখনমান পুৰণি তীৰ্থস্থানৰ নাম ক'ব পাৰিবানে? আৰু দাস ছাৰে প্ৰশ্ন কৰিলে যে তোমালোকে মঠ মন্দিৰ থকা কেইখনমান পুৰণি তীৰ্থস্থানৰ নাম ক'ব পাৰিবানে? সমূহীয়া প্ৰশ্নটোৰ উত্তৰ দিবলৈ উত্তৰত তৎক্ষণাত থিয় হ'ল। কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পুৱামক্কা মদন কামদেৱ মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ, উগ্ৰতাতাৰ মন্দিৰ, মহাভৈৰৱ মন্দিৰ। উত্তৰাই কোৱা তীৰ্থস্থানসমূহৰ নাম শুনি দাস ছাৰে তেওঁক উৎসাহিত কৰি ক'লে, তুমি ভালেমান পুৰণি মঠ মন্দিৰৰ নাম ক'ব পাৰিলা। আজি মই তোমালোকক মঠ মন্দিৰ, স্তূপ আদিৰ দৰে প্ৰাচীন আপুৰুগীয়া সম্পদসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে ক'বলৈ ওলাইছোঁ। এতিয়া চোৱা কি কৈছে। অতীতৰ শিল্পকলা আৰু প্ৰত্নতত্ত্ব হৈছে যে পুৰণি কালৰ যিসমূহ কীৰ্তিচিহ্ন, সেইসমূহ হৈছে প্ৰত্নতত্ত্ব সামগ্ৰী। ঠিক আছে, তো কৈছোঁ অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলা সম্পদ। এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। কথাখিনি শেষ কৰি তেখেতে অভাৰহেড প্ৰজেক্টৰত প্ৰাচীন মঠ মন্দিৰ, লিপি, বাচন বৰ্তন, আ অলংকাৰ আদিৰ ছবি এখন এখনকৈ দেখুৱাই গ'ল আৰু ক'লে এইবোৰেই হৈছে প্ৰত্নতাত্ত্বিক সম্পদ। আৰু এইবোৰ হৈছে কি? প্ৰত্নতাত্ত্বিক সম্পদ, মানে প্ৰাচীন মঠ মন্দিৰ, লিপি, বাচন বৰ্তন, আ অলংকাৰ এইসমূহ। সময়ে সময়ে খনন কাৰ্যৰ জৰিয়তে বহুতো সম্পদ মাটিৰ তলৰ পৰাই উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বোলে। মানে এই সম্পদ খনন কাৰ্যৰ পিছত যিসমূহ উদ্ধাৰ হয়, যিসমূহ সামগ্ৰী বা সম্পদ উদ্ধাৰ হয়, সেইসমূহৰ বিষয়ে যি বিজ্ঞানসন্মত অধ্যয়ন, তাকে প্ৰত্নতত্ত্ব বোলে। খনন কাৰ্য এটা জাতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেতিয়াবা এখন দেশ ধ্বংস হৈ ভূগৰ্ভত লীন যাব পাৰে। এই খনন কাৰ্যৰ দ্বাৰাই এখন দেশৰ তেনে প্ৰাচীন ঐতিহ্য সভ্যতাৰ স্বাক্ষৰ উদ্ধাৰ হ'ব পাৰে। তোমালোকে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ খনন কাৰ্যৰ কথা শুনিছা নিশ্চয়। এই খননত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদৰ ছবি কেইখনমান চোৱাচোন। এই বুলি দাস ছাৰে মহেঞ্জোদাৰোতে উদ্ধাৰ হোৱা বাচন বৰ্তন, কেইপদমান আ অলংকাৰ, নলা নৰ্দমা থকা ঘৰ, গা ধোৱা ঘৰ আদি ভগ্নাৱশেষৰ ছবি দেখুৱালে। তেখেতে পুনৰ
পুনৰ ক'লে, এই সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে জানিব পাৰোঁ। মোৰ এটা প্ৰশ্ন আছে ছাৰ। দাস ছাৰক উদ্দেশ্য কৰি হীৰাই ক'লে। ছাৰৰ অনুমতি ক্ৰমে তাই সুধিলে, কিমান বছৰৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়? প্ৰাক ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰৰ পুৰণি সকলো সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ ৰূপে ধৰা হয়। দাস ছাৰে উত্তৰ দিলে। এইবাৰ তেখেতে তেওঁলোকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সুধিলে, তোমালোকে কথাবিলাক পুংখানুপুংখভাৱে বুজি পাইছানে? একেলগে সকলোৱে একেলগে পাইছো বুলি মূৰ দুপিয়ালে। মানে চবেই ছাৰ কথাখিনি চবেই বুজি পাইছে। দাস ছাৰে কোৱা কথাখিনি চবেই বুজি পাইছে। এইবাৰ দাস ছাৰে অভাৰহেড প্ৰজেক্টৰত অন্য কিছুমান ছবি সুমুৱাই লৈ আৰম্ভ কৰিলে। তোমালোকে অসমৰ প্ৰত্নতাত্ত্বিক সম্পৰ্কীয় কথাসমূহ বাতৰি কাকত, ৰেডিঅ' বা টিভিৰ জৰিয়তে জানিবলৈ পাইছা নিশ্চয়? প্ৰাঞ্জলে তপৰাই উত্তৰ দিলে, হয় ছাৰ। গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য পাহাৰ, তেজপুৰৰ ওচৰৰ বৰাচুবুৰী, গুৱাহাটীৰ আমবাৰীৰ খনন কাৰ্যৰ বিষয়ে শুনিছোঁ। প্ৰাঞ্জলৰ উত্তৰত হাহাৰি জনাই ছাৰে ক'লে, ঠিকেই কৈছা। এই স্থানসমূহত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি অধিক সুদৃঢ় কৰি তুলিছে। এই বুলি তেখেতে অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা সম্পদৰ ছবিবোৰ এফালৰ পৰা দেখুৱাই গ'ল আৰু লগে লগে ব্যাখ্যাও দাঙি ধৰিলে। এয়া তেজপুৰৰ ওচৰৰ বৰচুবুৰীয়া গাঁৱত উদ্ধাৰ হোৱা পোৰা মাটিৰ কুঁৱাৰ অৱশেষ। এনে পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা হঠাৎ মনিকা থিয় হ'ল আৰু কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল, ছাৰ, শিৱসাগৰৰ চৰাইদেউত কৰা খনন কাৰ্যৰ কথা শুনিছিলনে? শুনিছিলোঁ ৰ'বা। কথাবোৰ মই সময় ধাৰাবাহিকতা ৰক্ষা কৰি একাদিক্ৰমে কৈ গৈছোঁ। তুমি উল্লেখ কৰা খননৰ বিষয়ে কিছু পাছত জানিব পাৰিবা। এই বুলি দাস ছাৰে পুনৰ আৰম্ভ কৰিলে। ইতিমধ্যে তোমালোকে এজনে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ নাম উল্লেখ কৰিছা। কিছুমানে হয়তো সেই ঠাই ভ্ৰমণো কৰিছা। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তিৰ সমাৱেশ শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে। এইবাৰ আমি গোলাঘাট জিলালৈ আহোঁ। এই জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবুৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰে অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবুৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত ডুবুৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। খন্তেক ৰৈ দাস ছাৰে এগিলাচ পানী খাই ল'লে। তাৰ পাছত অভাৰহেড প্ৰজেক্টৰটো পুনৰ চলাই দিলে। লগে লগে পৰ্দাত নৃত্যৰত অৱস্থাত থকা নটৰাজৰ ছবি এখন দেখিবলৈ পোৱা গ'ল। ছাৰে বৰ্ণনা কৰিলে, এয়া নটৰাজ আজিৰ পৰা কিছু বছৰৰ আগতে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূৰ্তি সমগ্ৰ ভাৰততে বিৰল। আমবাৰীত এই মূৰ্তিৰ উপৰি অনেক প্ৰত্নতাত্ত্বিক সম্পদ উদ্ধাৰ কৰা হৈছে। ইটাৰে নিৰ্মিত স্থাপত্যৰ ভেটিৰ অৱশেষ নটৰাজ, বিষ্ণু, শিৱ আদিৰ অনেক ডাঙৰ সৰু আকাৰৰ ভাস্কৰ্য, পোৰা মাটিৰ নানান প্ৰত্নতাত্ত্বিক সম্পদৰ উদ্ধাৰ হৈছিল। তাকে চাই এই অঞ্চলৰ এসময়ত কলাকাৰ আৰু শিল্পৰ কৰ্ম এক উল্লেখযোগ্য স্থান আছিল বুলি ভবা হৈছে। তোমালোকে কেতিয়াবা সুবিধা পালে আমবাৰীৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়লৈ গৈ এই সম্পদসমূহ চাই আহিবা। একে সময়ৰে প্ৰত্নতাত্ত্বিক সম্পদ নগাঁও জিলাৰ
হোজাই মহকুমাৰ ননাথতো উদ্ধাৰ আছে। বুজিছানে? হোজাই জিলাৰ ননাথ যিটো তাতো তোমালোকে চাব পাৰিবা গৈ যে প্ৰত্নতাত্ত্বিক কিমান বস্তু আছে। মই গৈছিলোঁ, চাইছোঁ, এই জেগাটো বহুত ধুনীয়া দেই। বহুত প্ৰত্নতাত্ত্বিক বস্তু তাত বহুত সংৰক্ষণ কৰা হৈ আছে, তোমালোকে চাব পাৰা। ইটাৰে নিৰ্মিত দুশাৰী মন্দিৰ, ভেটি, পোৰামাটিৰ ভাস্কৰ্যৰে সজোৱা ইটাৰ বেৰসমূহ আৰু শিলখুটাত থকা স্থাপত্যৰ কাৰিকৰী দিশসমূহ চকুত লগা। এইবাৰ তোমালোকৰ এগৰাকীয়ে উল্লেখ কৰা শিৱসাগৰ জিলাৰ খনন কথা ক'বলৈ ওলাইছোঁ। এই জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ ৰাজকীয় সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। বৃহৎ আকাৰৰ অৰ্ধগোলাকৃত মৈদামসমূহৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। চীন দেশৰ ৰাজকীয় সমাধিক্ষেত্ৰৰ লগত এই মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য কৰি মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰ, অৱশেষ আদি অনেক সম্পদ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। আহোমসকলৰ ৰাজত্বকালত অসমৰ প্ৰায় সকলো শিলৰ ভগ্নাৱশেষৰ স্থানত ইটাৰ মন্দিৰ নিৰ্মাণ হৈছিল। এই স্থানসমূহৰ উপৰি কাছাৰীসকলৰ ডিমাপুৰ, কাছমাৰী পথাৰ, উত্তৰ কাছাৰ জিলাৰ মাইবং, খাছপুৰ আদি স্থানত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সৌধসমূহে বিৰল ঐতিহ্যৰ নিদৰ্শন বহন কৰে। সামৰণিত দাস ছাৰে এনেদৰে মন্তব্য কৰে, প্ৰত্নতাত্ত্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা সম্পদে এটা জাতিক ঐতিহাসিকভাৱে গৌৰৱান্বিত কৰি ৰাখে। প্ৰত্নতাত্ত্বিক সম্পদৰ যথোপযুক্ত সংৰক্ষণে দেশৰ অৰ্থনৈতিক দিশ সবল কৰে। লগতে দেশখনৰ সাংস্কৃতিক বৈশিষ্ট্যৰাজিও বিদেশত প্ৰচাৰ হোৱাত সহায়ক হয়। তোমালোকেও এনে সম্পদসমূহৰ লগত পৰিচিত হৈ ইয়াৰ প্ৰতি শ্ৰদ্ধাৱান হ'বা। এনেদৰে দাস ছাৰে তেখেতৰ বক্তব্যৰ সামৰণি মাৰিলে আৰু সকলোৱে তেখেতক ধন্যবাদ জনালে। মানে দাস ছাৰে সম্পূৰ্ণ প্ৰত্নতত্ত্বৰ বিষয়খিনি খুব ধুনীয়াকৈ বুজাই দিলে আৰু চবে শুনি পেলাইও খুব ধুনীয়াকৈ বুজি পাইছে। বুজিছাতো? এইটোৱেই হ'ল তোমালোকৰ কাহিনীটো ইয়াতে দিছে। এইটোৱে হ'ল অতীতক নাযাবা পাহৰি। মানে আমি অতীতক যদি পাহৰি যাওঁ তেতিয়াহ'লে কোনোদিনেই নহ'ব। এতিয়া এই পাঠত থকা প্ৰশ্নৰ উত্তৰখিনি তোমালোকক মই ধুনীয়াকৈ দি দিম। তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনি নিজৰ বহীত উঠাই ল'বা দেই, আৰু নোচোৱাকৈ শিকিবা আৰু লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে? আৰু ভিডিঅ'সমূহ যদি ভাল লাগে অন্ততঃ এটা লাইক কৰি দিবা। তোমালোকে লাইক কৰি দিলে দ্বিতীয় ভিডিঅ'টো বনাবলৈ ভাল লাগে। তোমালোকে এটা লাইক কৰি দিলে কি হয় এটা লাইক কৰিবা, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া ভাল লাগিব। এটা কমেণ্ট কৰিলেও ভাল লাগে যে তোমালোকে ভিডিঅ'সমূহ চাই আছা, আৰু যদি নেক্সট কোনো বিষয়ৰ ওপৰত ভিডিঅ' লাগে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে? সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। থেংক ইউ।